হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে অনুশীলনী 2.2 ধমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ টুকাখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো অতি প্ৰয়োজনীয় হ'ব, তোমালোকে স্কিপ নকৰাকৈ শেষলৈ চাবা। আৰু যদি চেনেলখনত নতুন আহিছা, এনেকুৱা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা। গতিকে আমি এতিয়া প্ৰথম নোটছ আৰম্ভ কৰোঁ। বহুপদ, নিশ্চয় তোমালোকে জানা বহুপদ। বহুপদৰ ক্ষেত্ৰত চোৱা যে বহুপদৰ শূন্য, আমি অনুশীলনী 2.1 নোটছত আমি কথাখিনি আলোচনা কৰিছো। শূন্য কাক কয়, বহুপদ কাক কয়। গতিকে তোমালোকে যদি চোৱা নাই, ডিসক্ৰিপশ্যনত লিংক থাকিব, ভিডিঅ'টো চাই ল'বা। এতিয়া বহুপদৰ শূন্য, জিৰ'ছ অফ পলিনমিয়েল এটা বহুপদ। বহুপদ মানে আমাৰ আছিল যে যিকোনো এটা ৰাশি, গণিতীয় ৰাশি যাৰ ঘাতবোৰ পূৰ্ণ সংখ্যা হ'ব। যেনেকে ধৰা x স্কয়াৰ x প্লাস 2, ইয়াত চলকৰ ঘাত চোৱা 2 আছে, ইয়াতে একো নাই মানে 1 আছে, ইয়াতে নাই মানে কি আছে 0 আছে। চলকৰ ঘাত x টু দি পাৱাৰ 0 মানে কি আছে 1 আছে। গতিকে পূৰ্ণ সংখ্যা আছে চলকৰ ঘাত সব। এতিয়া ইয়াতে সকলো চলকৰ ঘাত পূৰ্ণ সংখ্যা হোৱাৰ কাৰণে ই বহুপদ হয়। আৰু ইয়াতে চলকৰ যিটো মান হ'ব, x ৰ মান যিমান ওলাব, সাপোজ 1 ওলাইছে বা 2 ওলাইছে বা 3 ওলাইছে বা 1/2 ওলাইছে, যিটো ওলাব সেইটো কোৱা হ'ব বহুপদটোৰ শূন্য। বহুপদ এটাৰ শূন্য সংখ্যা বহুপদটোৰ মাত্ৰাৰ সমান হয়। বহুপদটোৰ সৰ্বোচ্চ ঘাত যিমান হয়, বহুপদটোৰ সৰ্বোচ্চ ঘাত যিমান হ'ব, সিমান কি হ'ব আমাৰ বহুপদটোৰ শূন্য হ'ব। যিমান আমাৰ সৰ্বোচ্চ কি হ'ব, ঘাত হ'ব। এতিয়া চোৱা, ওপৰত যিটো আমি সমীকৰণ লিখিছো, ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কিমান 2, ইয়াক কোৱা হয় মাত্ৰা। মাত্ৰা কিমান 2। মাত্ৰা যদি 2 হয়, তেনেহলে ইয়াৰ শূন্য সংখ্যা কেইটা হ'ব, দুটা। অৰ্থাৎ x ৰ ভ্যালু দুটা ওলাব। x ৰ ভ্যালু কেইটা ওলাব, দুটা ওলাব। -1 বা -2 এনেকুৱা ধৰি লোৱা কিবা এটা ওলাব, কিন্তু কেইটা ওলাব, দুটা ওলাব। বা 0 ওলাব পাৰে, 0 1 কিবা এটা ওলাব, কিন্তু দুটা ওলাব। যদি একে সংখ্যা ওলাই, সাপোজ 1 ওলাইছে, কিন্তু কেইটা ওলাব, দুটা ওলাব। আৰু চোৱা, ৰৈখিক বহুপদৰ শূন্য, যেনেকে এনেকুৱা বহুপদ এটা আছে x + 1, ইয়াৰ শূন্য কেইটা হ'ব, এটা। যেনেকে -1, x ৰ মান যদি -1 বহাও, 0 পাম না নাই চোৱাচোন, 0 পাম। আৰু দ্বিঘাত বহুপদৰ শূন্য সংখ্যা কেইটা হ'ব, দুটা। ত্ৰিঘাত বহুপদৰ শূন্য সংখ্যা কেইটা হ'ব, তিনিটা। এতিয়া চোৱা, ax স্কয়াৰ প্লাস bx প্লাস c, এটা এটা দ্বিঘাত বহুপদ। ইয়াৰ মাত্ৰা হল 2। গতিকে মাত্ৰা যদি 2 হয়, তাহলে ইয়াক দ্বিঘাত বহুপদ বুলি কোৱা হয়। আৰু ইয়াত শূন্য কেইটা হ'ব, দুটা হ'ব। য'ত a b c বাস্তৱ সংখ্যা আৰু a not equal 0, a কেতিয়াও 0 হ'ব নোৱাৰে, তেতিয়াহলে দ্বিঘাত বহুপদ নহব। এই দ্বিঘাত বহুপদ হোৱাৰ কাৰণে আমি কি কৰিছো, ইয়াত x স্কয়াৰ হওক, চাবা a, x স্কয়াৰ লগত কি আছে a, x ৰ হওক কিমান b, আৰু ধ্ৰুৱক হিচাপে কিমান আছে c। এতিয়া ইয়াৰ শূন্য যদি আলফা আৰু বিটা হয়, আমি জানো যে যদি মাত্ৰা দুটা থাকে, 2 থাকে মাত্ৰা, অৰ্থাৎ দ্বিঘাত বহুপদ ৰাশি হয়, তেতিয়াহলে তাৰ x ৰ ভ্যালু যিটো বা চলকৰ ভ্যালু, x বুলি কথা নহয়, চলক যিটো থাকিব পাৰে, x y যিকোনো থাকিব পাৰে। গতিকে চলকৰ মান কেইটা ওলাব, দুটা ওলাব। চলকৰ মান আমি কেইটা পাম, দুটা। ইয়াতে সেই দুটা মান আমি কি ধৰিছো, আলফা আৰু বিটা। আলফা আৰু বিটা, ইয়াক আলফা বুলি কয়, গ্ৰীক শব্দ, আৰু ইয়াক বিটা বুলি কয়। এতিয়া সহগ আছে a b c। a হল x স্কয়াৰ সহগ, b হল x ৰ সহগ, c হল ধ্ৰুব, কনস্ট্যান্ট ধ্ৰুব। এতিয়া চোৱা যে শূন্য দুটা যদি আমি যোগ কৰো, শূন্য দুটা আমি কি কৰো, যোগ কৰো, তেতিয়া হলে শূন্য দুটা সমষ্টি যদি আমি আলফা আৰু বিটা কি কৰো, যোগ কৰো, শূন্য দুটা যদি যোগ কৰো, তেনে সহগৰ মাজত আমি কি সম্পৰ্ক পাম, তেতিয়া আমি সম্পৰ্কটো পাম যে মাইনাস x ৰ সহগ, x ৰ লগত আমাৰ কিমান আছে, x ৰ লগত আছে b,
বাই এক্স স্কোয়াৰ হওক এ অৰ্থাৎ আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ এইটো হ'ল শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা তেতিয়া আমি পাম চোৱা ধ্ৰুৱক হ'ল আমাৰ কনষ্টেণ্ট আছে চি বাই কি হ'ব এ নিশ্চয় বুজি পাইছা আমি এটা উদাহৰণৰ সহায়ত বুজি লওঁ চোৱা কেনেকৈ হয় যেনে x স্কোয়াৰ প্লাস 7x প্লাস 10 ৰ দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা আমি ইয়াৰ শূন্য ওলাম শূন্য আৰু সহগৰ মাজত সম্পৰ্ক পৰীক্ষা কৰিম সো আমি এতিয়া কেনেকৈ কৰিম সলিউশন x স্কয়াৰ প্লাস 7x প্লাস 10 তোমালোকে নিশ্চয় নৱম মান শ্ৰেণীত মধ্যপদ বিভাজন বা উৎপাদক বিশ্লেষণ পাইছা তোমালোকে তাতে আমি তাতে যেনেকৈ পাইছিলা ইয়াতো সেম কথাই আমি ইয়াতে তেনেকৈ প্ৰয়োগ কৰিম কেনেকৈ প্ৰয়োগ কৰিম চোৱা ইয়াতে আমি প্ৰথমে a আৰু c পূৰণ কৰিম প্ৰথমত কি আছে চোৱা চিনটো চাই লম চিন একেই আছে এতিয়া 1 আছে ইয়াত x স্কয়াৰ আগত একো নাই মানে কি আছে 1 আছে আৰু হেহত কি আছে 10 1 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 10 ইয়াক আমি ছুটি হৰণ কৰিম 2 10ত কেইবাৰ 5 বাৰ হৈ গল 5 5ত একবাৰ এতিয়া এই যিখিনি উৎপাদক আমি পালো নহয় সেই উৎপাদকৰ পৰা আমি এনেকুৱা দুটা পদ বনাম যাতে সেই পদ দুটা কি হয় যোগ বা বিয়োগ কৰিলে মাজৰ পদ যেটো আমাৰ আছে মাজৰ পদটো নিশ্চয় তোমালোকে দেখা পাইছা এইটো যাতে হয় 7x যাতে হয় আৰু এটা কথা লক্ষ্য ৰাখিবা যে যেতিয়া c ৰ আগত বা আমি a আৰু c পূৰণ কৰোতে a আৰু c পূৰণ কৰি যদি সাইনটো আমি কি পাও প্লাস পাও তেনেহলে আমি যেটো মধ্যপদ লম মধ্যপদ সেই মধ্যপদটো কি হ'ব একে চিহ্নযুক্ত হ'ব একে চিহ্ন বা একে প্লাস মাইনাস প্লাস ললে দুটা প্লাসই লব লাগিব মাইনাস ললে মাইনাসই লব লাগিব আৰু যদি মাইনাসৰ হয় তেতিয়া হলে বেলেগ বেলেগ সাইন লব লাগিব বেলেগ বেলেগ চিহ্ন কথাখিনি মই আকৌ কৈ আছো যে তোমাৰ প্ৰথম কাম হল a into c কৰা a মানে x স্কয়াৰ হওক c মানে ধ্ৰুৱক পূৰণ কৰা সাইনও পূৰণ কৰা আৰু সংখ্যাটো পূৰণ কৰা তো সাইনটো যদি তোমাৰ কি হয় প্লাসত ওলাই তেতিয়া তুমি কি লব লাগিব যি দুটা মান লবা যে a আৰু c পূৰণ কৰি উৎপাদক বিশ্লেষণ কৰি দুটা মান বনাবা তুমি সেই মান দুটা প্লাসত লব লাগিব বা নহলে মাইনাসত লব লাগিব দুটা একে চিন লব লাগিব আৰু যদি তুমি কি লোৱা মাইনাসত ওলাই a আৰু c পূৰণ কৰি কিনে তেতিয়া তুমি যি দুটা মান লবা সেই মান দুটা তোমাৰ এটা প্লাসত এটা মাইনাসত লব লাগিব সোয়া ইয়াতে বুজাই দিলে বুজি পাবা ইয়াতে সোয়া ফার্স্টত কি আছে প্লাস আছে ইয়াতো প্লাস আছে গতে প্লাস থাকাৰ কাৰণে আমাৰ একে চিন আছে গতিকে একে চিন থাকিলে আমি দুইটাই প্লাসত লম নহলে মাইনাসত লম এটা 251 পাইছো 2 এক গুণ কিমান 2 আৰু 5 2 আৰু 5 যোগ কৰিলে কিমান 7 গতিকে আমি যেহেতু প্লাস 7 পাই গৈছো গতিকে আমি প্লাসত লৈছো দুইটাই প্লাসত ইয়াত একো চিন নাই মানে প্লাসত আছে এতিয়া আমি 1 টো বহাই দিম x স্কয়াৰ প্লাস 2x প্লাস 5x প্লাস 10 তুমি মই 2 এক গুণ 2 কৰিছো ইয়াতে যিকেটা উৎপাদক আছে তুমি পূৰণ কৰিও মিলাই কৰিব পাৰা কিন্তু দুটা পদ ওলাব লাগিব সেই পদ দুটা যোগ বা বিয়োগ কৰিলে মাজৰটো হ'ব লাগিব তাকে কয় মধ্যপদ বিভাজন তুমি এটো এনেকৈ লিখিব পাৰা মই 2x + 5 লিখিছো তুমি ব্ৰেকেট দি কিনে 2 + 5 লিখিব পাৰা এতিয়া আমি কমন লম এইখিনিয়ে মেন কাম আমাৰ এতিয়া আমি জাস্ট দুটাকে পদ বিভাজন কৰি কমন লম সোয়া x ইয়াতে x স্কয়াৰ আছে এটা কমন ললে দুটা x স্কয়াৰ x ৰ পৰা এটা x আহি যাব আৰু x ৰ পৰা x আহি গলে 2 থাকিব এই x + 2 যে পালা নহয় তুমি এটো ৰিপিট বহাবা x + 2 তেতিয়া তোমাৰ পক্ষে সুবিধা হ'ব এতিয়া প্লাস তৃতীয় নম্বৰ সোয়া এটা দুটা গুছি গল তৃতীয় নম্বৰ কি সাইন আছে প্লাস এতিয়া মিলোৱা x x সেম আছে এটা 5 ৰ প্ৰয়োজন তৃতীয়টো মিলালে চতুৰ্থটো এনেই মিলি যাব চতুৰ্থ পদটো এনেই মিলি যাব সোয়া প্লাস প্লাস সেম সেম আছে 5 2 গুণ
10 এতিয়া x + 2 x + 2 দুইফালে আছে নহয় কমন লৈ লোৱা x + 2 আহি গলে x থাকিব x + 2 আহি গলে +5 থাকিব আমি যেহেতু শূন্য ওলাম এতেকে x + 2 = 0 x + 5 = 0 তুমি প্ৰথমত 0 নিদিলেও হ'ব যেহেতু বহু পদ এইবিলাক সমীকৰণ হলে প্ৰথমত 0 থাকিবই ইকুৱেল 0 থাকিবই প্লাস আছে হিফালে গলে মাইনাস কিন্তু বহুপদ হলে তুমি লাষ্টত এনেকে 0 দি কৰিব পাৰা প্লাসত আছে হিফালে গলে মাইনাস শূন্য দুটা হল x = -2 আৰু -5 যে শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক সো এটা কেনেকে হ'ব 1 নম্বৰ শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি মাইনাস x ৰ সহগ চলক যেটো থাকিব তাৰ সহগ হ'ব এটা x চলক আছে x ৰ সহগ বাই x² ৰ সহগ এতিয়া চোৱা মই ইফালে ঠাই ওলাবলৈ মুছি দি আছো এইখিনি নিশ্চয় লিখি লৈছা তোমালোকে ইয়াত লিখি আছো এতিয়া চোৱা শূন্য দুটাৰ সমষ্টি শূন্য দুটা কি পাইছো -2 আৰু -5 -2 plus -5 equal -x ৰ সহগ x ৰ সহগ কিমান আছে 7 আছে +7 প্লাস তো লিখিব নালাগে আমি -7 দিম -2 সূত্ৰৰ -2 আমাৰ সূত্ৰৰ পৰা আহিছে -7 x² ৰ সহগ x² লগত একো নাই মানে কি আছে 1 আছে এতিয়া চোৱা মাইনাসে প্লাসে কি হৈ যাব মাইনাস বেলেগ বেলেগ চিন পূৰণ হলে কি হয় ব্ৰেকেট মানে পূৰণ বেলেগ বেলেগ চিন পূৰণ হৈ আছে গতিকে মাইনাস হ'ব এতিয়া এক হাতত কেবা 7 বাৰ মাইনাস থাকিবই এতিয়া -2 আৰু -5 চোৱা ইয়াতে পূৰণ হৈ থকা নাই যে প্লাস হ'ব কিন্তু আমাৰ মাইনাস দুটা মাইনাসই আছে তে 2 টকা ঋণ কৰিছা আৰু 5 টকা ঋণ কৰিছা টোটাল 7 টকা ঋণ হ'ব তোমাৰ ইফালৰ 7 একে পাই গলো নহয় আকৌ শূন্য দুটা গুণফল শূন্য দুটা গুণফল ইকুয়াল ধ্রুবক বাই x² ৰ সহগ এতিয়া চোৱা শূন্য দুটাৰ গুণফল আমি পূৰণ কৰি দিম -2 into -5 ব্ৰেকেটটো আগত নিদিলেও হ'ল নহয় আমি দিছো -2 ব্ৰেকেটত ৰখা ভাল পূৰণৰ ক্ষেত্ৰত এতিয়া ধ্ৰুবক আমাৰ কিমান আছে 10 x² ৰ সহগটো 1 এই আছে x ৰ লগত মাইনাসে মাইনাসে পূৰণ হৈ আছে একে চিন পূৰণ হলে প্লাস হয় 2 5 গুণ 10 1 10 10 বাৰ বুজি পালা এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো তোমালোকে বেলেগ ধৰণৰ কৰিব পাৰা এনেকে কৰিলে সহজ লাগে আৰু এটা ধৰণ আছে যে তুমি এনেকে এইখিনি শূন্য দুটা সমষ্টি লিখি এনেকে মানটো পাতি কিনে কৰি লাষ্টত গৈ তোমাৰ এনেকুৱা এটা মান ওলাব যে এনেকুৱা ওলাব -2 -5 ত ভাগ কৰি দিব লাগিব তেতিয়া তুমি লিখি দিবা যে শূন্য দুটা সমষ্টি গুণফলৰ ক্ষেত্ৰটো একেই গতিকে তোমাৰ সুবিধা মতে তুমি এনে ধৰণে কৰিলেও হ'ব তেনেকুৱা ধৰণৰ কৰিলেও হ'ব বুজি পাইছা এতিয়া আমি পৰৱৰ্তী টপিকলৈ আমি আগবাঢ়িম যদি কিবা অসুবিধা পাইছা তেনেহলে কমেন্টত জনাবা নিশ্চয় পৰৱৰ্তী ভিডিঅত আমি সলিউশন আগবঢ়াম এতিয়া দ্বিঘাত বহুপদ এটাৰ যদি শূন্যৰ সমষ্টি আৰু গুণফল দিয়া থাকে আমাক কি কৈছে চোৱা দ্বিঘাত বহুপদ এটাৰ শূন্য দুটা সমষ্টি আৰু গুণফল দিয়া থাকিলে তেতিয়া k থাৰ্ড ব্ৰেকেট x² মাইনাস ব্ৰেকেট বা হোল বুলি ক'ব পাৰা আলফা প্লাস বিটা x প্লাস আলফা বিটা সূত্ৰটো ব্যৱহাৰ কৰি
দ্বিঘাত বহুপদটো নিৰ্ণয় কৰা হয় য'ত k এটা ধ্ৰুৱক এতিয়া চোৱা এটা দ্বিঘাত বহুপদ ওলোৱা যাৰ শূন্য দুটা সমষ্টি আৰু গুণফল দুটা যথাক্ৰমে -3 আৰু 2 আমাক কি কৈছে যে দিয়া আছে চোৱা দিয়া আছে শূন্য দুটা সমষ্টি শূন্য দুটা আমাৰ সাধাৰণতে কি ধৰো আলফা প্লাছ বিটা আলফা আৰু বিটা ধৰো সমষ্টি কলে প্লাছ কিমান দি আছে প্ৰথমটো সমষ্টি হয় -3 আৰু শূন্য দুটা গুণফল আলফা ইনটু বিটা কিমান দি আছে 2 এতিয়া আমি দ্বিঘাত বহুপদটো ওলাম যেহেতু k x square minus alpha plus beta x plus alpha beta এতিয়া k x square বহালো alpha plus beta ৰ মান -3 মাইনাস অফ ব্ৰেকেটত ৰখা x plus 2 alpha beta ইনটু কৰিলে কি হয় 2 পাও আমি এতিয়া k এতিয়া x square বহাই দিয়া থাৰ্ড ব্ৰেকেট কেনসেল কৰিব পাৰা বা দিবও পাৰা থাৰ্ড ব্ৰেকেট x square মাইনাসে মাইনাসে প্লাস 3x প্লাস 2 এতিয়া চোৱাচোন সবৰে তলত কি আছে 1 আছে গতিকে আমি 1 এৰে পূৰণ কৰিম মানে k এর ভ্যালু কি হৈ যাব 1 এতে k এর ভ্যালু যদি 1 হৈ যায় x square plus 3x plus 2 যত k 1 এটা বাস্তৱ সংখ্যা ইয়াতো লিখিব পাৰা যত k এটা ধনাত্মক ঋণাত্মক দিলেও হ'ব ধনাত্মক সংখ্যা বা বাস্তৱ সংখ্যা কিতাপত বিভিন্ন ধৰণে লিখা আছে বা বাস্তৱ সংখ্যাত ঋণাত্মক ধনাত্মক সব সময় আছে k এটা ধনাত্মক সংখ্যা বা ধনাত্মক অখণ্ড সংখ্যা এনেকে লিখা আছে গতিকে তুমি বাস্তৱ সংখ্যা দিব পাৰা বা তুমি কি দিব পাৰা ধনাত্মক সংখ্যাও দিব পাৰা বা অখণ্ড সংখ্যাও দিব পাৰা ধনাত্মক অখণ্ড সংখ্যা k = 1 এতিয়া আমাৰ বহুপদটো হ'ব এতেকে বহুপদটো হ'ল x square plus 3x plus 2 এতিয়া চোৱাচোন শূন্য দুটা সমষ্টিত আমি -3 পাও নে শূন্য দুটা সমষ্টি আমাৰ কি আছিল চোৱাচোন প্ৰমাণ আলফা প্লাস বিটা প্ৰমাণটো আমি এনে কৰি আছো নিজে কৰি আছো আলফা প্লাস বিটা কিমান আছিল -3 আমি পাও নে চোৱাচোন কি আছিল যে -x ৰ হহক -3/1 পাইছো নিশ্চয় -3/1 আছিল গতিকে -3 = -3 আৰু গুণফলটো চোৱাচোন আলফা বিটা কিমান আছিল 2 এতিয়া ধ্ৰুৱক কিমান আছে ধ্ৰুৱক 2 ধ্ৰুৱক বাই কি আছিল আমাৰ ধ্ৰুৱক বাই আছিল ধ্ৰুৱক বাই আমাৰ কি আছিল x স্কয়াৰ হওক ধ্ৰুৱক আছে 2/1 সো 2 1 2 কেইবাৰ 2 বাৰ নিশ্চয় বুজি পালা এটো 2 হয় গতিকে আমাৰ বহুপদটো শুদ্ধ হয় গতিকে আমাৰ কনসেপ্ট ভিডিও এইখিনিয়ে আছিল তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী ভিডিওত আমি 2.2 অনুসলনিৰ সলিউশনখিনি আলোচনা কৰিম গতিকে ভিডিওটো ডেসক্ৰিপশনত লিংক দি দিম চাই লবা ধন্যবাদ